নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। আমার প্রিয় দর্শকসকল, বিগত বহুত লম্বা এটা সময়ছোৱা আমি দুইজন একেলগে নাছিলোঁ। আমাৰ মৌলানা সাহেব হজলৈ গৈছিলে, যাৰ বাবে আমি দুয়ো একেলগ হ'ব পৰা নাছিলোঁ আৰু ভিডিঅ' বনাব পৰা নাছিলোঁ। যাই হোক, আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ইহসান, মৌলানা সাহাবক আল্লাহ তাআলাই আকৌ আমাৰ মাজলৈ উভতাই আনিলে। ইনশাআল্লাহ এতিয়াৰ পৰা আপোনালোকে বিভিন্ন বিষয়ৰ ওপৰত, ইছলামিক টপিকৰ ওপৰত ভিডিঅ' আপোনালোকে পাব। তো আজি আৰম্ভণি হিচাপে এটা সৰু বিষয়ৰ ওপৰত অকণমান কথা পাতিব বিচাৰিছোঁ। বিষয়টো হ'ল যে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ যিসকল নেককাৰ বন্দা, এই নেককাৰ বন্দাসকলক আল্লাহ তাবাৰাকা ওয়া তাআলাই আখিৰাতত কি উপহাৰ দিব, কোনটো নিয়ামত দিব, যাৰ ফলত সব একেবাৰে খুশ হৈ যাব, মনে প্ৰাণে খুশ হৈ যাব, আনন্দিত হৈ যাব। জন্নত দিয়াৰ ফলত হ'ব নেকি, নে জন্নতুল ফিৰদৌস দিয়াৰ ফলত হ'ব নেকি? নহয়। হাদিছ শৰীফত আহিছে যে জন্নতীসকল যেতিয়া জন্নতৰ আপোনাৰ নিজৰ ঠিকানা পাই যাব, নিজৰ থকাৰ জাগা যেতিয়া জন্নতত পাই যাব, তেতিয়া আল্লাহ তাবাৰাকা ওয়া তাআলাই জন্নতীসকলক প্ৰশ্ন কৰিব, মোৰ জন্নতীসকল, তোমালোকে যিখিনি মই তোমালোকক দিছোঁ তাৰ ওপৰত তোমালোক সন্তুষ্ট নেকি? তেতিয়া সেই জন্নতীসকলে ক'ব যে হয় আল্লাহ, আপুনি আমাক যিখিনি দিলে তাৰ ওপৰত আমি সম্পূৰ্ণ সন্তুষ্ট, আৰু ইয়াতকৈ আৰু বেছি কি লাগে? আপুনি ইমান ডাঙৰ জন্নতখন আমাক দিলে, ইমান ডাঙৰ ঘৰ, ইয়াত থাকিবলৈ, খাবলৈ, পিন্ধিবলৈ কোনো ধৰণৰ কোনো অসুবিধা নাই, সব আল্লাহ আপুনি আমাক দিলে, আৰু ইয়াতকৈ আৰু বেছি আমাৰ কি লাগে? আমি আপোনাৰ ওপৰত বিলকুল সন্তুষ্ট। তাৰপিছত আল্লাহ তাবাৰাকা ওয়া তাআলাই ক'ব যে নহয়, আৰু এটা ৱাদা তোমালোকৰ লগত মই কৰিছিলোঁ, এই ৱাদাটো থাকি গৈছে। তেতিয়া ক'ব যে সেই ৱাদাটো কি? তেতিয়া আল্লাহ তাবাৰাকা ওয়া তাআলাই তেওঁ নিজে সেই জন্নতীসকলক, সেই নেককাৰ বন্দাসকলক দেখা দিব, আৰু জন্নতীসকলে আল্লাহ তাবাৰাকা ওয়া তাআলাক নিজ চকুৰে দেখিবলৈ পাব, দিদাৰ নসিব হ'ব। যেটো কোৰানে কাৰীমত আল্লাহ তাবাৰাকা ওয়া তাআলাই কৈছে, উজুহু ইয়াউমাইযিন নাযিৰা ইলা ৰাব্বিহা নাযিৰা। তো প্ৰিয় দৰ্শকসকল, এই জন্নতত আল্লাহ তাবাৰাকা ওয়া তাআলাৰ আমি দেখা পাম। এইটো কিমান এটা আনন্দৰ মুহূৰ্ত হ'ব, কিমান এটা খুশি আৰু ফূৰ্তিৰ মুহূৰ্ত হ'ব যে যি আল্লাহ তাআলাই আসমান, এই জমিন, এই পৃথিৱী বনাইছে, এই তামাম মখলুকাতক বনাইছে, আমাক বনাইছে, যিজন আল্লাহৰ হাতত আমাৰ জীৱন মৰণ সব কুছ, আমাৰ ৰিজেক, সেই আল্লাহ তাবাৰাকা ওয়া তাআলাক আমি দেখিবলৈ পাম। তো সেইটো এক মুমিনৰ কাৰণে, এক ইমানৱালাৰ কাৰণে বহুত ডাঙৰ এটা নিয়ামত হ'ব, বহুত ডাঙৰ এটা আনন্দৰ বিষয় হ'ব, ফূৰ্তিৰ বিষয় হ'ব। তাৰপিছত মুফাssiৰ কাজী সানাউল্লাহ পানীপতি ৰহমতুল্লাহ আলাইহিয়ে লিখিছে যে মানুহৰ নেকিৰ পৰিমাণ অনুযায়ী আল্লাহ তাবাৰাকা ওয়া তাআলাই প্ৰত্যেকৰ লগত দেখা কৰিব। কাৰোবাৰ লগত দৈনিক পুৱা গধূলি আল্লাহে দেখা কৰিব, কাৰোবাৰ লগত দৈনিক এবাৰ দেখা কৰিব, কাৰোবাৰ লগত সপ্তাহত এবাৰ দেখা কৰিব। এইটো প্ৰত্যেক মানুহৰ তাৰ নিজৰ নেক কৰ্মৰ অনুযায়ী, যিমান তাৰ নেক কৰ্ম তাৰ থাকিব, যিমান নেকি তাৰ লগত থাকিব, দুনিয়াত থাকোঁতে সি যিমান বেছি আল্লাহ আল্লাহ কৰিব, যিমান বেছি দিনৰ ওপৰত চলিব, দিনৰ ওপৰত আমল কৰিব, তাৰ দৰ্জা, তাৰ স্থান কিয়ামতৰ দিনাখন ময়দানে মাহশ্বৰত আল্লাহ তাবাৰাকা ওয়া তাআলাই বহুত ওপৰত উঠাই দিব, আৰু জন্নততো তাৰ স্থান সবতকৈ ওপৰত থাকিব। তো এইটো এটা বহুত ডাঙৰ আমাৰ কাৰণে আনন্দৰ বিষয়, ফূৰ্তিৰ বিষয় যে যি আল্লাহে আমাক সৃষ্টি কৰিছে, যে আমি আল্লাহ আল্লাহ কৈ থাকোঁ, পঢ়িবলৈ পাওঁ, কোৰাণত পাইছোঁ আল্লাহৰ বিষয়ে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ বিষয়ে কৈছে, কিন্তু সেই আল্লাহক আমি কোনেও দেখা নাই। কিন্তু মনত ৰাখিব, সেই আল্লাহে আমাক দেখা দিব যদি আমাৰ দুনিয়াৰ কৰ্ম ভাল হয়, যদি আমাৰ চৰিত্ৰ ভাল হয়, যদি আমাৰ আখলাক ভাল হয়, আৰু ইমান ও আমলৰ সৈতে যদি এই সংসাৰৰ পৰা আমি যাব পাৰোঁ, তেতিয়াহ'লে আল্লাহ তাবাৰাকা ওয়া তাআলাই নিশ্চয় আমাক দেখা দিব, আৰু সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা খুশি আৰু বহুত ডাঙৰ এটা আনন্দ হ'ব। যিটো কৈছে যে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ দেখা হোৱাৰ পিছত প্ৰত্যেক মুমিনৰ কলিজা ঠাণ্ডা হৈ যাব,
আল্লাহ তাআলা সকলোকে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ দিদাৰ আমাক নসিব কৰক।